আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকল সন্মানীয় ৰাইজ আৰু সুধীবৃন্দ, আজিৰ দিনটো আমাৰ বাবে অতিকে আনন্দৰ দিন। সমগ্ৰ অসমত আজি আমি 3,24,234 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰিম আৰু লগে লগে এই গৃহ বনাবৰ বাবে প্ৰয়োজনীয় প্ৰথম কিস্তিৰ ধনো আপোনালোকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব। আমাৰ ৰাজ্যত আৰু আমাৰ দেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ বাবে একোটাকৈ গৃহ নিৰ্মাণৰ লগতে একোটাকৈ শৌচাগাৰৰ নিৰ্মাণ আৰু আমাৰ ৰাইজক এটা আশ্ৰয়, যিটো ঘৰৰ আশ্ৰয়, তাক দিবৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন আৰম্ভ কৰিছিল। আজি আমি অত্যন্ত আনন্দিত যে 2021 এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল।